আজি ৰাতিপুৱা আমি দেখিবলৈ পালোঁ যে মই যিহেতু ওদালগুৰি 46 নং ST বিধানসভা এই সমষ্টিৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী আৰু অহাকাইলৈ নিৰ্বাচন আছে। তো এনেকুৱা এটা মুহূৰ্তত যেহেতু আমাৰ অফিচিয়েল কেম্পেইন যোৱাকালিয়ে সমাপ্ত হৈ গ'ল, তো অহাকাইলৈ সকলোৱে সাজু হৈছে। এনেকুৱা এটা পৰিৱেশত দেখিবলৈ পালোঁ যে ভুৱা এটা মানে ফ'ৰ্চ এটা মানে এছেট এণ্ড লাইবিলিটি এটা তথ্য ছ'চিয়েল মিডিয়া BPFৰ IT চেলৰ যোগেদি এই ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা মই দেখিবলৈ পালোঁ। আৰু এই যে মানে ভুৱা যোনটো তথ্য সেই তথ্যটো দেখি পেলাই মই হতবাক হৈছোঁ। যোনটো তথ্য টোটেলি বেছলেছ, এই তথ্যৰ কোনো ইয়াত যুক্তিযুক্ততা নাই। এছেট এণ্ড লাইবিলিটি মোৰ নমিনেশ্যনৰ সময়ত যোনটো মই দিব লাগে, মোৰ একাউণ্টত 52,000 টকা আছে আৰু এটা একাউণ্টত যে 50,000 টকা আছে সেইটো আমি দিয়া হৈছে। মোৰ পিতৃ সম্পত্তি, মোৰ মানে বডলেণ্ড ওমা যোনটো আমাৰ এটা প্ৰপাৰ্টিৰ এটা ফাৰ্ম আছে, তাৰ নামত আমি যোনটো মাটি লৈছোঁ, এই গোটেই তথ্য বেংক একাউণ্টত কি আছে, ইঞ্চুৰেঞ্চত কি আছে, বা ইফালে মানে মাটি কি আছে, এই গোটেইকেইটা তাত দিয়া আছে। যোনটো আমাৰ এছেট এণ্ড লাইবিলিটি নমিনেশ্যনত দিয়া আছে, এইটোৰ লগত এইটো যোনটো নকলি বা ভুৱা যে তথ্য ওলাইছে, সেইটোৰ লগত আকাশ পাতাল পাৰ্থক্য। মুঠতে কথাটো স্পষ্ট যে BPFে অলৰেডি হাৰিছে আৰু হাৰাৰ কাৰণে তেওঁলোকে ভয় খাই পেলাই মোক মেলাইন কৰিবৰ কাৰণে সমাজৰ মাজত, ভোটাৰ ৰাইজৰ মাজত মোক মানে মোৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে বা ক্ষতি কৰিবৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াদি যি কেম্পেইন কৰিছে সেইটো সম্পূৰ্ণৰূপে মই নৎসাত কৰিছোঁ। আৰু সেই যি মানে কাৰবাৰ, এই কাৰবাৰক তীব্ৰ ভাষাৰে মই নিন্দা কৰিছোঁ। আৰু ইয়াৰ কাৰণে আজি মই ওদালগুৰি এই থানাখনত যোনটো সদৰ থানা, তাত মই OC ডাঙৰীয়াক লগ ধৰি পেলাই মই এটা FIR তাত লজ কৰিছোঁ। আৰু এই FIRটো ক্ৰিমিনেল মানে কেছৰ অধীনত লজ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ইয়াত যিসকল জড়িত আছে, ইয়াত মানে যিসকলে ইয়াত ইনভলভ, তেওঁলোকে যি শ্বেয়াৰ কৰিছে, মূলতঃ BPFৰ IT চেল আৰু এই IT চেলটোৰ লগত জড়িত প্ৰায় 4-5জন মানুহৰ নাম আমি ইয়াত দিছোঁ। মই নামকেইটা নকওঁ, আপোনালোকে তথ্য ল'লে গম পাব যে FIRত কি লিখা আছে। তেওঁলোকৰ এগেইনষ্টত FIR দিয়া হ'ল আৰু আহি থকা দিনত 100 কোটি টকাৰ মই FIR মানে ডিফেমেশ্যন কেছ দিবৰ কাৰণে মই সাজু হৈছোঁ। কিয়নো ইয়াতে ইমান এনেকুৱা দেখাইছে যে ছেভিংছত 5 কোটি, কাৰেণ্টত 4 কোটি, বা মাটি আছে আপোনাৰ বঙাইগাঁও, ঘৰতটো গাঁৱতো যেনিবা লিখিছেই কোকৰাঝাৰ, গুৱাহাটী, মোৰ বোলে মদৰ দোকান আছে, মোৰ বোলে বাগান আছে। মানে এনেকুৱা লাগে যিগৰাকী মানুহে জাতীয়তাবাদ সমাজ সেৱাৰ কাৰণে 25টা বছৰ এই অবৈধ যিবিলাক মদ ভাং যোৱা কাৰবাৰৰ কাৰণে আমি মানে কাম কৰি আহিছিলোঁ, সমাজ সংস্কাৰৰ কাৰণে কাম কৰি আহিছিলোঁ, তেনে এগৰাকী ব্যক্তিৰ মদৰ লাইচেঞ্চ আছে, মদৰ দোকান আছে, মানে কিবা জোৱাৰ আড্ডা আছে, কিবা আছে, এইবিলাক যে মানে দেখাইছে, সেইটো মই আচৰিত পাইছোঁ। আৰু এইটোৰ দ্বাৰা আমাক একো নষ্ট কৰিব নোৱাৰে, এইবিলাকে আমাক এইটো ক্ষতি কৰিব নোৱাৰে। এনেকুৱা পৰিৱেশ পৰিস্থিতি আমি বহুতো আগতে পাইছে আৰু যিকোনো প্ৰত্যাহ্বান আমি সন্মুখীন হ'বলৈ সাজু আছোঁ। আৰু তেওঁলোকে যে এইবিলাক কৰিয়ে ৰাইজক মানে যি চিন্তা, ৰাইজৰ যি এটা সঠিক সিদ্ধান্ত নষ্ট কৰি আগলৈকে এনেকুৱাই তেওঁলোকে এই কামবিলাক কৰি আহিছে, আজি এইটো প্ৰমাণ হৈছে। তো BPF দল ইতিমধ্যে তেওঁলোকে ছাৰেণ্ডাৰ কৰিছে আৰু ছাৰেণ্ডাৰ কৰি পেলাই তেওঁলোকে ছাৰেণ্ডাৰ হোৱা এই দুখ বেদনাটো নাইকিয়া কৰিবৰ কাৰণে মোৰ এগেইনষ্টত ভুৱা এটা তথ্য কৰি এটা মোক মেলাইন কৰিবৰ কাৰণে এইবিলাক তেওঁলোকে মানে ছ'চিয়েল মিডিয়াত ওলাইছে। তো ইয়াৰ কাৰণে সতৰ্ক হওক, সজাগ হওক, কোনো কাৰণত এৰি দিয়া নহ'ব, 1% কম্প্ৰমাইজ কৰা নহ'ব।
আৰু সমাজ জাতি এই অঞ্চলৰ জনগোষ্ঠীৰ কাৰণে সকলো ৰাইজৰ কাৰণে কাম কৰা মোৰ কৰ্তব্য আৰু কাম কৰি যাম। যিহেতু নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হৈছে, কিছু কথা মই ক'বলৈ নোৱাৰোঁ। ECIৰ মানে যিহেতু ইয়াত গাইডলাইন আছে, খালি মই আজি মোৰ এগেইনষ্টত যি এটা ভুৱা অপপ্ৰচাৰ, যি প্ৰপাগাণ্ডা, যি নেৰেটিভ বিল্ড কৰিলে তাৰ এগেইনষ্টত মই FIR দিবলৈ আহিছোঁ, ক্ৰিমিনেল কেছ মই ৰেজিষ্টাৰ কৰিবলৈ আহিছোঁ। তেওঁলোকৰ ওপৰত একশ্যন হ'ব আৰু একশ্যন ল'বৰ কাৰণে মই OC ডাঙৰীয়াক কৈছোঁ। ইতিমধ্যে তেওঁ প্ৰচেছ আৰম্ভ কৰিম বুলি কৈছে। যাৰ যাৰ যি নাম তাত শ্বেয়াৰিং কৰিছে সকলোৰ এগেইনষ্টত ইয়াত দণ্ডনীয় যিবিলাক একশ্যন হ'ব লাগে আৰু BNSৰ অধীনত যি দণ্ড হ'ব তেওঁলোকে এইটো শাস্তি পাবই লাগিব, মোৰ এইটো দাবী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।